So hello guys, welcome back to my channel Make Your Career. So आज আমি ডিসকাস কৰিম most important English for আপোনাৰ কোনটো এক্সামছৰ কাৰণে grade 3 and grade 4 এক্সামছৰ কাৰণে আমি কি কৰিম most important English পঢ়িম ওকে যদি আপোনালোকে মোৰ আগৰ ভিডিঅ' চোৱা নাই আপোনালোকে মোৰ ভিডিঅ'ছবিলাক চাই ল'ব পাৰে তাত আপোনালোকৰ গোটেইখিনি বেসিক্সখিনি ক্লিয়াৰ হ'ব যেতিয়া আপোনালোকে এই ইংলিছবিলাক ভালকৈ আৰামত কৰিব পাৰিব ওকে সো let's start the video. যদি আপোনালোকে মোৰ GK ভিডিঅ'ছ ৰিজনিং ভিডিঅ'ছ আৰু ইংলিছ ভিডিঅ'ছ আপোনালোকে চোৱা নাই আপোনালোকক মই ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে চাই ল'ব পাৰে বহুত ভাল লেভেলৰ ইংলিছ ৰিজনিং আৰু GK আৰু মেথছ কৰিছোঁ আপোনালোকে তাৰ পৰা গৈ ভালকৈ শিকি ল'ব পাৰিব আৰু যদি কিবা ডাউট থাকে ওকে মই সবৰে ডাউট ক্লিয়াৰ কৰিব চেষ্টা কৰোঁ সো যদি কিবা ডাউট থাকে একো ভয় নকৰি নিজৰ ভাইটি বুলি আপোনালোকে ভাইটি দাদা বুলি ভাবি কমেণ্টত কমেণ্ট কৰিব মই চিয়ৰলি সবৰ প্ৰব্লেম সলভ কৰিব চেষ্টা কৰিম ওকে সো লেটছ ষ্টাৰ্ট দ্য প্ৰব্লেম ওকে সো এতিয়া আমাক সুধিছে ইয়াত কি সুধিছে ফাৰ্ষ্ট কুৱেশ্যন কি সুধিছে কমপ্লিট দ্য চেণ্টেন্স উইথ দ্য মষ্ট এপ্ৰপ্ৰিয়েট অপশ্যন ফ্ৰম দ'জ গিভেন বিল' এতিয়া আমাক ইয়াত এ এন দা দিছে ন এ এন দা দিছে মানে আমি কি বুজিম এইটো আমাক দিছে আৰ্টিকেলছ ইউজ কৰিব দিছে কি কৰিব দিছে আৰ্টিকেল ইউজ কৰিব দিছে অ'কে যোনে মোৰ ভিডিঅ' আগত চাইছে সিহঁতে জানে আৰ্টিকেলছ মানে কি হয় যদি আপোনালোকে প্ৰথমবাৰ কাৰণে চাইছে তেনে আৰ্টিকেলছ বুজাই দিছোঁ আৰ্টিকেলছ তিনিটা থাকে ন আৰ্টিকেলছ এটা হ'ল এ এটা হ'ল এন আৰু এটা হ'ল দা ওকে এটা হ'ল এ এটা হ'ল এন আৰু এটা হ'ল দা তো ইউজ ক'ত হয় এটো ইউজ হয় আপোনাৰ কনচনেন্সৰ আগত কনচনেন্স আৰু এনটো ইউজ হয় আপোনাৰ ভাৱেলছৰ আগত আৰু দাটো ইউজ হয় কিবা ডেফিনিট বস্তু যেতিয়া আমি বুজাওঁ যেনেকৈ দা ব্ৰহ্মপুত্ৰ ন দ্য বাৰাক ভেলী দ্য মিউজিয়াম তাত আমি কি কৰোঁ যেতিয়া আমি এটা নিৰ্দিষ্ট পাৰ্টিকুলাৰ বস্তু বুজাওঁ তেতিয়া আমি দাটো ইউজ কৰোঁ এতিয়া এটো ক'ত বুজাওঁ কনচনেন্ট এটা প্ৰথমত মই এনটো কৈ দিছোঁ এনটো ক'ত ইউজ কৰোঁ AEIOU যেতিয়াও আমি কিবা এটা শব্দ দেখিম য'ত AEIOU প্ৰথম শব্দত AEIOU আছে প্ৰথম আখৰটো তেতিয়া আমি ইয়াত ডাইৰেক্ট আগত এন বহাই দিওঁ এতিয়া যেতিয়া আমি কনচনেণ্ট মানে যেতিয়া কিবা এটা শব্দত এ থাকে তেতিয়া আমি কি বহাওঁ এন বহাওঁ এতিয়া জাষ্ট এক্সাম্পল দি দিছোঁ আপোনালোকক এক্সাম্পল যেনেকৈ এগ এগ মানে কি হয় ডিম অ'কে এতিয়া ইটো কি হয় চাওক ইয়াত মই কৈছোঁ ন ইটো কি হয় ভাৱেল হয় সেইকাৰণে ইয়াত কি আহিব আগত এন আহিব এইটো চাওক এন আহিব মই কৈ দিছোঁ আৰু যেতিয়া ভাৱেল নাহে মানে যেতিয়া AEIOU এইবিলাক ভাৱেল হয় যদি ভাৱেল নাহে ছাপ'জ আপোনাক দিছোঁ মই টমেটো মানে কি বিলাহী আগত কি আহিব এন আহিব নে এ আহিব এতিয়া চাওক ইয়াত মই কৈছোঁ ইয়াত যোনটো শব্দ ইয়াত আছে আগৰ শব্দত কি আছে ইয়াত আগৰ শব্দত আছে ইয়াত টি ন কি আছে ইয়াত টি আছে মই কৈছোঁ ইয়াত ভাৱেলছৰ আগতহে এন লাগিব ভাৱেলছ AEIOU ইয়াত টি আছেনে টি নাই মানে ইয়াত কি বহিব এন ইয়াত এ বহিব ক্লিয়াৰ বুজি পালে ছাপ'জ এতিয়া মই লিখিলোঁ যমুনা কি হয় এটা নদী হয় ন ইণ্ডিয়াত যমুনা এটা নদী আছে যমুনা দুটা নদী আছে নেকি যমুনা নাই এটা নদী আছে সেইকাৰণে ইয়াত কি বহিব দা বহিব বুজি পালে যোনটো বস্তু এটা আছে আৰু ডেফিনিট বস্তু আপোনালোকে বুজাই আছে তেতিয়া দা ইউজ হ'ব কিন্তু টমেটোটো এটা নাই ন চ' আশা কৰিছোঁ আপোনালোকে বুজি পালে এতিয়া আমি এই কুৱেশ্যনটো ছল্ভ কৰিম অ'কে মায়া ইজ ডেছ এনালিষ্ট ন ডেছ এনালিষ্ট এতিয়া এনালিষ্টৰ এই আগতটো কি হয় এ আছে আগত এই আগত আছে মানে কি এইটো হ'ল ভাৱেল তেতিয়া কি বহিব ইয়াত বহিব আপোনাৰ এন বহিব মই কৈছোঁ ন ভাৱেল আগত কি বহিব এন চ' বি ইজ দ্য কাৰেক্ট আনচাৰ ক্লিয়াৰ নেক্সট হেভ ইউ এভাৰ বিন টু ডেছ ব্ৰিটিছ মিউজিয়াম ন এতিয়া ব্ৰিটিছ মিউজিয়ামটো কি হয় এটা পাৰ্টিকুলাৰ বস্তু হয় যেনেকৈ কামাখ্যা মন্দিৰ এটা আছেনে নাই সেইকাৰণে আমি কামাখ্যা মন্দিৰৰ আগত দা ইউজ কৰিম সেই তেনেকুৱাকৈ ব্ৰিটিছ মিউজিয়াম এটা এনেকুৱা মিউজিয়াম হয় অকল সেইটো এটা বস্তু আছে এটা নিৰ্দিষ্ট বস্তু আছে এটা পাৰ্টিকুলাৰ বস্তু বুজাই আছে অ'কে সেইকাৰণে আমি ইয়াত কি ইউজ কৰিম দা ইউজ কৰিম বুজি পালেনে অ'কে ইয়াত বি আছে আমি এতিয়া ভাবি আছে এইটো কনচেপ্ট এ বহাব পাৰিলোঁ মই কৈছোঁ ন যেতিয়া আপোনালোকে নিৰ্দিষ্ট এটা বস্তু পাৰ্টিকুলাৰ বস্তু বুজাব যোনটো এটাই আছে তাত আমি কি কৰিম দাটো বহাম যেনেকৈ দা তাজমহল ন তাজমহল দুটা তাজমহল আছে জানো নাই সেইকাৰণে এটা তাজমহল আছে সেইকাৰণে আমি তাজমহলৰ আগত কি বহাওঁ দা তাজমহল বহাওঁ ক্লিয়াৰ অ'কে নেক্সট কুৱেশ্যন অ'কে আশা কৰিছোঁ আপোনালোকে বুজি পাইছে যদি বুজি পায় আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব অ'কে চ' আই ইউজুৱেলি এইটো অলপ টান কুৱেশ্যন অ'কে I usually have dash lunch but I always eat dash good breakfast এতিয়া আপোনালোকে ইয়াত এ লিখি দিব বহুতে এইটো যদি এ লিখে ন আপোনালোকৰ এইটো ভুল হ'ব অ'কে মই কিয় ভুল হ'ব মই বুজাই দি আছোঁ যেতিয়াও আমি লাঞ্চ আমাৰ খানা তিনিটামান খাওঁ ন যেতিয়া আমি ৰাতিপুৱা খাওঁ এইটো কি কয় ব্ৰেকফাষ্ট কওঁ যদি আমি দিনত খাওঁ সেইটো কয় লাঞ্চ আৰু যদি আমি ৰাতি খাওঁ এইটো কয় ডিনাৰ ন কি কয় ডিনাৰ চ' যেতিয়া আমি ব্ৰেকফাষ্ট লাঞ্চ আৰু ডিনাৰ লিখিম ন কেতিয়াও আপোনালোকে আৰ্টিকেল নবহাব মানে কি হ'ব ন' আৰ্টিকেল হ'ব ইয়াত আৰ্টিকেল নবহিব মানে ন' আৰ্টিকেল হ'ব চাওক এতিয়া আমাক অপশ্যনত দি দিছে ন' আৰ্টিকেল দুটাত আছে মানে অথবা এইটো কাৰেক্ট হ'ব আৰু এইটো কাৰেক্ট হ'ব এতিয়া আমি চাব লাগিব ইয়াত ছেকেণ্ডটো দা হ'ব নে এ হ'ব অ'কে এতিয়া ইয়াত চাওক গুডটো কি হয় কি হয়
জি কি হয় জি এটা কনচনেণ্ট হয় মই কৈছোঁ নহয় এ ই আই অ' ইউ থাকিলে এন আহে কিন্তু এইটোতো জিটো কনচনেণ্ট নহয় ভাৱেলছ নহয় সেইকাৰণে ইয়াত কি আহিব এ আহিব চ' ইয়াৰ কাৰেক্ট আনচাৰটো কি হ'ব ডি হ'ব বুজি পালে দা নাহে দা কিয় নাহে কেলৈ কি এইটো বস্তু নহয় না এটা পাৰ্টিকুলাৰ বস্তু নহয়তো ব্ৰেকফাষ্ট চবৰ ঘৰতে ব্ৰেকফাষ্ট বনে ন ৰাতিপুৱা আপোনাৰ কিছুমানে চাহ খায় কিছুমানে ব্ৰেকফাষ্ট খায় চবৰ ঘৰত বেলেগ বেলেগ হয় ন চ' ব্ৰেকফাষ্ট চবৰ ঘৰতে বনায় এতিয়া চবৰ এটাই ব্ৰেকফাষ্ট নাথাকে চবৰ সেইকাৰণে সেইটোত দা নবহে অ'কে তাত বহিব এ বহিব ক্লিয়াৰ আশা কৰিছোঁ আপোনালোকে বুজি পাই আছে নেক্সট চি ইজ প্ৰাউড ডেছ হাৰ ৱেল এতিয়া এইটোত ইয়াত চাওক অন ফৰ ইন অফ দিছে মানে ইয়াত আৰ্টিকেল নাই অ'কে আৰ্টিকেল নহয় যদি আৰ্টিকেল নহয় এতিয়া কি হ'ব এইটো যেতিয়া অন ফৰ ইন অফ দিছে মানে আপোনালোক দিছে এইটো চল্ভ কৰিব দিছে প্ৰিপজিশ্যন অ'কে ফুল ফৰ্ম নিলিখি জাষ্ট লিখি দিছোঁ প্ৰিপজিশ্যন লিখিব দিছে যেতিয়াও চাওক আপোনালোকে এটা ট্ৰিক দিছোঁ যেতিয়া আপোনালোকে প্ৰাউড শব্দ দেখিব ন প্ৰাউড আপোনালোকে ডাইৰেক্ট অফ টিক কৰি দিব কি হ'ব প্ৰাউডটো অফ টিক কৰি দিব এতিয়া আপোনালোকে বেলেগ এটা ট্ৰিক দিম অন মানে কি যেতিয়া আমি কিবা এটা বস্তু ওপৰত থওঁ ন টেবলৰ ওপৰত থওঁ বিচনাৰ ওপৰত থওঁ তেতিয়া আমি কি ইউজ কৰোঁ অন ইউজ কৰোঁ ফৰ কেতিয়া ইউজ কৰোঁ যেতিয়া আমি কিবা এটা বস্তু কাৰোবাৰ কাৰণে কৰোঁ মানে আই এম ইটিং ৰাইচ ফৰ মাই ষ্টমাক ন আই এম ব্ৰিংগিং দিছ টেবল ফৰ মাই ফ্ৰেণ্ড মানে যেতিয়া আমি কিবা এটা কাম কাৰোবাৰ কাৰণে কৰোঁ তেতিয়া আমি ফৰটো ইউজ কৰোঁ আৰু ইন কেইটা ইউজ কৰোঁ যেতিয়া আমি কিবা বস্তু বাকচৰ ভিতৰত ভৰাওঁ অৰ টেবলৰ ভিতৰত ভৰাওঁ আৰু কিবা ৰুমৰ ভিতৰত ভৰাওঁ তেতিয়া ইন ইউজ কৰোঁ মানে ইনচাইড মানে ভিতৰত আমি প্ৰাউডটো কি ভিতৰত ভৰাওঁ নেকি প্ৰাউডটো ভিতৰত নভৰাওঁ ফৰটো কাৰোবাৰ কাৰণে ফৰ হওঁ নেকি আৰু আমাৰ প্ৰাউডটো টেবলৰ ওপৰত থ'ব পাৰিম নেকি প্ৰাউড থ'ব নোৱাৰিম মানে কি প্ৰাউড অফ চ' আল্টিমেটলি এটাই অপশ্যন ফাঁচি থাকিলে এইটো হ'ল অফ বুজি পালে কিন্তু আপোনালোকক ঠিক দিছোঁ মই যেতিয়া আপোনালোকে প্ৰাউড শব্দ দেখিব আপোনালোকে জাষ্ট অফটো মনত থ'ব আৰু অফটোৱে হ'ব ইয়াৰ আনচাৰ ক্লিয়াৰ নেক্সট আই ইট ৰাইচ ডেছ মাই হেণ্ডছ অ'কে আই ইট ৰাইচ ডেছ মাই হেণ্ডছ ইন হ'বনে এড হ'বনে উইথ হ'বনে ফ'ৰ হ'ব এতিয়া আপোনালোকক মই আৰু এটা ট্ৰিক দিছোঁ যেতিয়াও আমি কাৰোবাৰ সহায় লওঁ মানে আমি ভাত খাওঁ কাৰ সহায়েৰে হেণ্ডছৰ সহায়েৰে আমি ভাত খাওঁ কাৰ সহায়েৰে হেণ্ডছৰ সহায়েৰে যেতিয়া আমি এনেকুৱা সহায় লোৱা ৱৰ্ডছবিলাক ইউজ কৰোঁ চেণ্টেঞ্চ লিখোঁ তেতিয়া আমি ডাইৰেক্ট উইথ লিখিব লাগে বুজিলে আমি যদি লিখোঁ আই এম ৱাকিং ন মই খোজকাঢ়োঁ কিহৰ পৰা আমি খোজকাঢ়োঁ ভৰি দি আমি কি লিখিব লাগিব উইথ মাই লেগছ অ'কে উইথ মাই লেগছ মানে কিবা এটা যদি আমি বস্তু এজ এ হেল্প ইউজ কৰোঁ ন এতিয়া আমি খোজকাঢ়িব লাগে আমি খোজকাঢ়িব লাগিলে আমাক কাৰ হেল্প লাগিব ভৰিৰ হেল্প লাগিব যেতিয়া আমি ভৰিৰ হেল্প ল'ম তেতিয়া আমি কি ইউজ কৰিম উইথ ইউজ কৰিম অ'কে উইথ ইনটো কেতিয়া ইউজ হয় কেতিয়া আমি কিবা এটা বস্তু ভিতৰত ধৰোঁ তেতিয়া উইথ হয় আৰু এডটো কেতিয়া ইউজ কৰোঁ আমি এতিয়া ডিফিনিট টাইম অৰ টাইম ইউজ কৰোঁ অৰ জাগা ইউজ কৰোঁ তেতিয়া আমি কি ইউজ কৰোঁ এডটো ইউজ কৰোঁ ক্লিয়াৰ উইথটো কৈ দিছোঁ আৰু ফৰ কেতিয়া আমি কিবা এটা কাম বেলেগৰ কাৰণে কৰোঁ ন এই যে মই আগৰ কুৱেশ্যনটো বুজাই দিছোঁ ফৰটো আশা কৰিছোঁ আপোনালোকে বুজি পাইছে অ'কে নেক্সট হি কিল এ টাইগাৰ ডেছ এ ৰাইফল এতিয়া চাওক হি কিল এ টাইগাৰ মানুহ এটাই টাইগাৰটো মাৰিলে ন মানুহ এটা টাইগাৰটো মাৰিলে কাৰ সহায়েৰে ৰাইফলৰ সহায়েৰে আজি মই কৈছিলোঁ যেতিয়া আপোনালোকে কাৰোবাৰ সহায় ল'ব তেতিয়া আপোনালোকে কি ইউজ কৰিব উইথ ইউজ কৰিব চাওক মই ইয়াতে কৈ দিছোঁ যেতিয়া আপোনালোকে কাৰোবাৰ সহায় লয় আপোনালোকে উইথ ইউজ কৰিব আমি ভাত খাওঁ কিহেৰে সহায়েৰে হাতৰ সহায়েৰে মানে সহায় লৈছোঁ ন কাৰোবাৰ পৰা সেই তেনেকৈ আমি বাঘটোক মাৰিবলৈ আমি কাৰোবাৰ সহায় লৈছোঁ কাৰ সহায় লৈছোঁ ৰাইফলৰ সহায় লৈছোঁ তেতিয়াহ'লে কি হ'ব উইথ হ'ব বুজি পালে নেক্সট হি ৱাজ ৱেইটিং ডেছ দ্য ট্ৰেইন মানে সি কাৰোবাৰ কাৰণে ৱেইট কৰি আছে যেতিয়া আপোনালোকে ৱেইটিং শব্দ চাব ন ৱেইটিং একদম মনত হৈ ল'ব যেতিয়া আপোনালোকে ৱেইটিং শব্দ চাব তেতিয়া আপোনালোকে কি লিখিব ডাইৰেক্ট ফৰ ৱেইটিং হ'লে ফৰ অ'কে আৰু ইয়াত কৈ দিছোঁ মই প্ৰাউড হ'লে অফ ৱেইটিং হ'লে ফৰ প্ৰাউড হ'লে কি হ'ব অফ হ'ব চাওক ৱেইটিং হৈছে সেইকাৰণে ইয়াৰ কাৰেক্ট আনচাৰটো অফ হ'ব এতিয়া মই বুজাই দিছোঁ যদি আপোনালোকে ইলিমিনেশ্যন মেথড চাব অ'কে হি ৱাজ ৱেইটিং ডেছ দ্য ট্ৰেইন আমি কেতিয়া ভিতৰত কাৰোবাৰ কাৰণে ৰখি থাকোঁ নেকি ট্ৰেইনত আমি বাহিৰতে ৰখোঁ ন কোনোবা যদি লগৰ আহি আছে ট্ৰেইনতো কেনেকৈ ৰখিব পাৰিম ট্ৰেইনটো এটা ষ্টপেজত আপোনাৰ এপ্ৰক্সিমেটলি 1 মিনিট ৰখি থাকে চ' আমি সেইটো ৰখিব নোৱাৰোঁ চ' ইন নহ'ব এড কি হ'ব এড মই কৈছোঁ যেতিয়া টাইম বুজাম কিবা নিৰ্দিষ্ট টাইম বুজাম তেতিয়া এড ইউজ হয় উইথ মানে যেতিয়া আমি কাৰোবাৰ কাৰণে কাম কৰোঁ আৰু কাৰোবাৰ হেল্প লওঁ তেতিয়া কি হয় উইথটো ইউজ হয় চ' আল্টিমেটলি কি থাকিলে এইটো নহ'ল কি থাকিলে ফৰ থাকিলে বুজি পালে অ'কে নেক্সট এতিয়া আমাৰ এইটো হ'ল ভইচ অ'কে ভইচৰ এটা কুৱেশ্যন থাকে প্ৰিপজিশ্যনৰ এটা কুৱেশ্যন থাকে আৰ্টিকেলৰ এটা কুৱেশ্যন থাকে চ' আমি এতিয়ালৈকে মই 4টা টপিক কৰাই দিছোঁ চাৰিটাৰ যদি আপোনালোকে বুজি পাইছে আপোনালোকে আৰামত 4 মাৰ্কছ পাব এতিয়া আমি ভইচটো কৰিম এ ফিল্ম হি ইজ মেকিং এ ফিল্ম অ'কে আপোনালোকে ভইচ কৰিব লাগে মই যদি আপোনালোকে মোৰ আগৰ ভিডিঅ' চাইছে সেইটো আপোনালোকে ইজি কৰিব পাৰিব ইজ মেকিং যেতিয়া আপোনাৰ পিছফালে ING লাগে ন তেতিয়া আপোনালোকে এই ইজটো যেনেকুৱা আছে তেনেকৈ থাকিব কিন্তু যদি ING লাগি আছে তেতিয়া আপোনালোকে বিং এড কৰিব লাগিব বিং
অ'কে সেই ইজটো যেনেকুৱা আছে যেতিয়া পিছফালে আই এন জি লগত শব্দ দেখিব যদি ইয়াত আৰ আছে আৰে থাকিব যদি ইজ আছে ইজে থাকিব যদি ৱেৰ আছে ৱেৰ থাকিব যদি ইজ আছে সেইকাৰণে ইজ থাকি গৈছে অ'কে আৰু আই এন জি আছে মানে বিং লাগি যাব এতিয়া আপোনালোকে চেণ্টেঞ্চত চাওক ইজ বিং ক'ত আছে ইজ বিং ইয়াত আছে ইয়াত হ'ব কাৰেক্ট আনচাৰ আপোনালোকে আৰু একো চাব নালাগে হেড বিং ক'ত আছে ইট বিং মেড একদম একো চাব নালাগে জাষ্ট আপোনালোকে চাব যদি ইজ লাগি আছে ইজ লিখি দিব আৰু যদি আই এন জি লাগি আছে মানে বিং হ'ব দ্যাট ইজ দ্য কাৰেক্ট আনচাৰ ক্লিয়াৰ মাই ফাদাৰ লাভছ মি অ'কে চাওক ভইচৰ এটা প্ৰিন্সিপাল আপোনালোকে ভালকৈ চাই ল'ব প্ৰিন্সিপাল মানে যেতিয়া আপোনালোকে ভইচটো চেঞ্জ কৰিব আপোনাৰ এই পিছৰ টাৰ্মটো আগফালে গুচি যায় আগৰ টাৰ্মটো পিছফালে গুচি যায় কিন্তু আপোনাৰ অৰ্থ চেঞ্জ নহয় যদি আপোনালোকে অৰ্থ চেঞ্জ কৰি দিয়ে তেনেহ'লে এইটো ডাইৰেক্ট ভুল হ'ব অ'কে চ' আমি অৰ্থ চেঞ্জ নকৰাকৈ জাষ্ট আমি ইয়াৰ চেণ্টেঞ্চ পেটাৰ্ণটো চেঞ্জ কৰিব লাগে এই মিটো আগত যাব আৰু মাইটো পিছফালে যাব যদি মিটো আগত যায় তেতিয়া কি হ'ব মিটো আগত গ'লে আই হ'ব ন আই আৰু ইয়াত কৈছে মাই ফাদাৰ্ছ লাভছ মি মানে মোৰ ফাদাৰ আজি মোক মৰম কৰে কালিও মৰম কৰিছিলে আৰু ভৱিষ্যতো মৰম কৰি থাকিব ন তেনেকুৱা যদি আমি সেইটো এতিয়া আমি মৰেল চেঞ্জ কৰিব নোৱাৰোঁ ইয়াত চাওক আই ৱাছ আছে মানে মোৰ দেউতা আগত মৰম কৰিছিলে মোক এইটো নহ'ব ন আমি চেণ্টেঞ্চ চেঞ্জ কৰিব নোৱাৰোঁ ইয়াক কৈছে মোৰ মাই ফাদাৰ লাভছ মি মানে মোৰ দেউতাই মোক মৰম কৰে ইয়াত লিখা আছে ৱাছ মানে মোৰ দেউতা আগতে মোক মৰম কৰিছিলে এইটোতো নহ'ব সদায়ে মৰম কৰে ন ৱেৰটো কেতিয়া ইউজ হয় যেতিয়া প্লুৰেল হয় মানে ৱেৰ মানে যেতিয়া 2টা 3টা 4টা 5টা 4টা শব্দ ইউজ কৰোঁ তেতিয়াহে আমি ৱেৰ ইউজ কৰোঁ কিন্তু আমি ইয়াত অকল মি বুজাইছে মানে এজন মানুহ তেতিয়া আপোনালোকে কেনেকৈ ৱেৰ ইউজ কৰিব পাৰে ৱেৰ নহ'ব এতিয়া আই লাভড বাই মাই ফাদাৰ চাওক এতিয়া আই যেতিয়া ইউজ কৰোঁ আই এম ডান্সিং আই এম ছিংগিং এমটো লাগেনে নাই আই এম প্লেয়িং এমটো ইউজ কৰোঁ কিন্তু ইয়াত এম আছেনে এই ফাৰ্ষ্ট চেণ্টেঞ্চত এম নাই মানে এইটো ভুল হ'ব আল্টিমেটলি কি থাকিলে আই এম লাভড বাই মাই ফাদাৰ বুজি পালে আই ইউজ কৰিলে এমটো ইউজ হয় বুজি পালে আই এম ছিংগিং আই এম ডান্সিং তেনেকুৱাকৈ ন ক্লিয়াৰ চ' নেক্সট দে উইল ডিমলিছ দ্য এণ্টায়াৰ ব্লক অ'কে এইটো আপোনালোকে পজ কৰি নিজে ট্ৰাই কৰি চাওক যদি মই গোটেইখিনি ময়ে হেল্প কৰি দিওঁ আপোনালোকে কি কৰিব ন চ' আপোনালোকে নিজে অলপ পজ কৰি নিজে চেষ্টা কৰক ন কি হ'ব কেনেকুৱা হ'ব চ' দে উইল ডিমলিছ দ্য এণ্টায়াৰ ব্লক অ'কে মই কৰি দি আছোঁ অ'কে দে উইল ডিমলিছ দ্য এণ্টায়াৰ ব্লক সেই তাৰপিছত কি মই আগতে কি কৈছিলোঁ পিছফালে বস্তুটো ক'ত যায় আগফালে যায় আৰু আগফালে বস্তুটো ক'ত যায় পিছফালে যায় চ' এই দ্য এণ্টায়াৰ ব্লকটো ক'ত যাব পিছফালে যাব আগফালে যাব ন তো দ্য এণ্টায়াৰ ব্লক ক'ত আছে দ্য এণ্টায়াৰ ব্লক আছে আগত ক'ত আছে আগত আৰু মই আগৰ ভিডিঅ'ত মই কৈছিলোঁ উইল হ'লে কি হ'ব যদি আমি চেণ্টেঞ্চত উইল দেখোঁ তেতিয়া উইলটো ট্ৰান্সফৰ্ম কি হৈ যায় উইলটো ট্ৰান্সফৰ্ম হৈ যায় উইলটো ট্ৰান্সফাৰ হৈ যায় আমাৰ ক'ত উইল বিট হৈ যায় উইল বি অ'কে যদি কুৱেশ্যনত উইল থাকে দেন এইটো ট্ৰান্সফাৰ হৈ যায় উইল বিট অ'কে চ' এতিয়া আমি চাওক এতিয়া এণ্টায়াৰ ব্লকটো আগত গুচি যাব চাওক দ্য এণ্টায়াৰ ব্লকটো ক'ত যাব আগত যাব দ্য এণ্টায়াৰ ব্লক ক'ত আছে দ্য এণ্টায়াৰ ব্লক আগত গুচি গ'ল ইয়াতো দ্য এণ্টায়াৰ ব্লক আগত আছে আৰু ইয়াতো এণ্টায়াৰ ব্লক আগত আছে এতিয়া মই কৈছিলোঁ উইলটো কি হ'ব উইলটো হয় উইল বি হৈ যাব উইল বি অ'কে যেতিয়া আপোনালোকে উইল দেখিব সেই উইলটো কনভাৰ্ট হৈ যায় কি হ'লে উইল বি এতিয়া চাওক উইল বি ক'ত আছে ইয়াত উইল হেভ আছে মানে নহ'ব ইয়াত ইজ বিং আছে নহ'ব আল্টিমেটলি ইয়াত আছে উইল বি কাৰেক্ট হ'ব আপোনালোকে এইটো কিছুমান বস্তু মুখস্থ কৰিলে ন বেছি ভাল হ'ব চাওক এক্সামছ আহি গৈছে যদি আপোনালোকে ৰুল এণ্ড ৰেগুলেশ্যন এতিয়া মুখস্থ কৰিব যে আপোনালোকে ৰিজনিঙে পঢ়িবনে মেথছে পঢ়িবনে গ্ৰামাৰ পঢ়িব আপোনালোকে ইমান সময় নাই চ' আপোনালোকে আশা কৰিছোঁ আপোনালোকে মুখস্থ কৰি দিয়ে মানে উইল দেখিলে ডাইৰেক্ট উইল বি যদি ইজ প্লেয়িং আই এন জি লাগি থাকে পিছফালে মানে এই আই এন জি জেগাত বিং বহি যায় বিং আৰু যদি ইজ আছে দেন ইয়াত ইজ আহি যাব যদি আৰ আছে দেন আৰ বহি যাব তেনেকুৱাকৈ অ'কে দ্য প্লুৰেল ফৰ্ম অফ নাইফ প্লুৰেল মানে কি ছিংগুলাৰ মানে কি এতিয়া প্ৰথমত আপোনাক সুধিছোঁ মই ছিংগুলাৰ মানে কি ছিংগুলাৰ মানে একটা কি হয় একটা আৰু প্লুৰেল মানে 2টা 3টা 4টা 5টা যেতিয়া হয় সেইটো আমি কেনেকৈ লিখোঁ অ'কে চ' এইটো নাইফ মানে কি নাইফ মানে চাকু আমি যোনটো কেক কাটোঁ পিঁয়াজ কাটোঁ জলকীয়া কাটোঁ ঘৰত ন সেইটো কি হয় তামোল কাটোঁ চবতকৈ মেইন তামোল মেইন ন অসমৰ চ' আমি এতিয়া তামোল কাটোঁ আমি কি ইউজ কৰোঁ নাইফ ইউজ কৰোঁ সেই নাইফটো এটা নাইফক নাইফ বুলি কয় কিন্তু যদি 2টা 3টা 4টা 5টা 6টা নাইফ হয় তেতিয়া আমি কি বুলি ক'ম কোনটো স্পেলিং কাৰেক্ট হ'ব NIFES কম নে KNIVES কম নে KNIFIES নাইফছ কম নে KNIEVEIS কোনটো কম ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব বি KNIVES নাইফছ হ'ব বুজি পালে নেক্সট প্লুৰেল ফৰ্ম অফ ৱাইফ মানে কি পত্নী ন বহুতে চাগে এতিয়া বিয়া পতা নাই ন এতিয়া চাকৰি পোৱাৰ পিছতে বিয়া পাতিব হয় নহয় চ' এতিয়া ছোৱালীবিলাকৰ কাৰণে কোৱা নাই বাৰু ছোৱালীবিলাকে ল'ৰাক বিয়া পাতিব ন এতিয়া ল'ৰাবিলাকক কৈ আছোঁ তো যদি আপোনালোকে বিয়া পাতিব আপোনাৰ ৱাইফ হ'ব সেই ৱাইফটো যদি আপোনালোকে অকল ছিংগুলাৰ মানে এটা ৱাইফ থাকিলে যদি এটা জাগাত অকল এটা ৱাইফ আছে তেতিয়া আপুনি কি ক'ব ৱাইফ বুলি ক'ব যদি এটা মানুহ 2টা ৱাইফ 3টা ৱাইফ 4টা ৱাইফ আছে 4টা পত্নী আছে তেন্তে কি বুলি স্পেলিংটো কোনটো হ'ব ৱাইফছৰ প্লুৰেল ফৰ্ম কোনটো হ'ব এইটো হ'ব ৱাইফছ বুজি পালেনে নেক্সট এ ৱমেন হু ইজ নট মেৰিড অ'কে এতিয়া এনেকুৱা শব্দ এনেকুৱা কুৱেশ্যনছ থাকে অ'কে এইটো এনেকুৱা কুৱেশ্যনছ এটা নহয় 2টা থাকে
ওকে বেছিভাগ এক্সামত চাব আপোনালোকে আসাম পুলিচ আসাম এছআই চাব তাত দুটামান থাকে এনেকুৱা কুৱেশ্যন এই উমেন হু ইজ নট মেৰিড চাওক এটা ল'ৰা যেতিয়া বিয়া নাপাতে তাক কি বুলি কয় বেচেলাৰ কয় তেতিয়া ল'ৰাই যেতিয়া বিয়া নাপাতে তাক কয় বেচেলাৰ ওকে এটা তাৰপিছত যদি এটা ছোৱালীয়ে বিয়া নাপাতে এটা উমেনে বিয়া নাপাতে তাক কি বুলি ক'ব স্পিনষ্টাৰ বুলি কয় কি বুলি কয় স্পিনষ্টাৰ বহুত ইম্পৰ্টেণ্ট ওকে বহুতেই নাজানে এইটো ল'ৰাটো জানে বাৰু কিন্তু ছোৱালী নাজানে যেতিয়া এটা ছোৱালীয়ে বিয়া নাপাতে সেইটোক কয় স্পিনষ্টাৰ কি কয় স্পিনষ্টাৰ যেতিয়া ল'ৰাই বিয়া নাপাতে তেতিয়া বেচেলাৰ আৰু চাৰ্জন মানে কি যোনে অপাৰেশ্যন কৰে আমি যেতিয়া হস্পিটেলত যাওঁ ন আমাৰ বাচ্চাৰ অপাৰেশ্যন কৰিম অথবা ষ্ট'ন হৈছে অপাৰেশ্যন কৰিম তেতিয়া সেইটোক চাৰ্জন বুলি কয় বাৰ মানে কি যোনে চুলি কাটে তাক কি কয় বাৰ কয় ক্লিয়াৰ নেক্সট এ প্লেচ ৱেৰ হৰ্চ লিভ মানে এই ঘোঁৰা য'ত থাকে সেই ঘোঁৰাত থকা ঘৰক কি বুলি কয় কি বুলি কয় বিল্ডিং কয় নেকি RCC ঘৰ কয় নেকি হা কি কয় জল্দি য'ত ঘোঁৰা থাকে সেই ঘৰটোক কয় ষ্টেবল বুলি কয় কি বুলি কয় ষ্টেবল আৰু ডেনত কোন থাকে লায়নে থাকে ডেনত কোনে থাকে লায়ন নেষ্ট ক'ত থাকে নেষ্টত কোনে থাকে বাৰ্ডছ মানে চৰাই থাকে হাইভত কি থাকে বি এই মধুমাখি বুলি কয় যে মধুমাখি ক'ত থাকে হাইভত থাকে ক্লিয়াৰ নেক্সট চিননিম অফ চিননিম মানে কি হয় চিননিম মানে একে শব্দৰ মানে একে অৰ্থ এনয়ৰ একে অৰ্থটো কি হয় প্ৰথমতে আমি বুজাই দিছোঁ এনয় মানে কি এনয় মানে খং উঠোৱা কি বুলি কয় এনয় কয় যদি আপোনালোকে কোনোবাই আপোনাক খং উঠায় তেতিয়া কি বুলি ক'ব এনয় বুলি ক'ব এটা এনয় চিননিমছ অফ এনয় মানে ইয়াৰ চাৰিটাৰ পৰা কোনটো শব্দ মিলি আছে এনয়ৰ লগত অপশ্যন এ এংগ্ৰি অপশ্যন বি ছেড অপশ্যন চি মেড অপশ্যন ডি ডাল কোনটো হ'ব এনয় মানে খং কৰা চ' আল্টিমেটলি এটাই খং কৰা শব্দ আছে ইয়াত এংগ্ৰি বুজি পালে ছেম শব্দ আৰু কেতিয়াবা এণ্টনিম সুধি দিয়ে এণ্টনিম মানে বিপৰীত শব্দ অ'কে মানে কনফিউজ নহ'ব এণ্টনিম মানে বিপৰীত শব্দ চিননিম মানে ছেম শব্দ অ'কে আৰু ছেড মানে কি দুখী ছেডৰ চিননিম যদি মই এইটোতো আপোনাৰ এনয়ৰ চিননিম হয় এংগ্ৰি মানে ছেম শব্দ মানে ছেম অৰ্থ যদি আপোনালোকক কয় মই এণ্টনিম অফ ছেড বুলি কওঁ কি হ'ব উল্টা ছেডৰ উল্টা কি হ'ব হেপ্পী বুজি পালে এইটো ছেডটো হয় আপোনাৰ এণ্টনিম হয় হেপ্পীৰ আৰু চিননিমৰ এন হয় কি হয় এংগ্ৰি হয় বুজি পালে নেক্সট চুজ দ্য কাৰেক্ট স্পেলিং মানে আপোনালোকক ইয়াত স্পেলিং দিয়া হৈছে গভৰ্ণমেণ্টৰ এতিয়া এই গভৰ্ণমেণ্টৰ স্পেলিঙৰ পৰা কোনটো গভৰ্ণমেণ্ট স্পেলিংটো কাৰেক্ট হৈছে অ'কে অপশ্যন 1 কাৰেক্ট হয়নে অপশ্যন বি কাৰেক্ট হয়নে অপশ্যন চি কাৰেক্ট হয়নে অপশ্যন নম্বৰ ডি কাৰেক্ট হয় গভৰ্ণমেণ্ট স্পেলিংটো ক'ত কাৰেক্ট আছে এনেকুৱা এটা স্পেলিং এৰৰ দি দিয়ে অ'কে কেতিয়াবা চেণ্টেঞ্চ এৰৰো দিয়ে কিন্তু মষ্ট প্ৰবেবলি আজিকালিতো স্পেলিং এৰৰে দিয়ে ন চ' মই নেক্সট যোনটো ভিডিঅ' বনাম তাত মই আপোনালোকক চেণ্টেঞ্চ এৰৰ দিম অ'কে চ' আজি এইটোৱে কৰি লওক স্পেলিং এৰৰটো কোনটো স্পেলিংটো শুদ্ধ আছে অ'কে মই কৈ দিছোঁ ইয়াৰ কাৰেক্ট স্পেলিংটো হ'ব গভৰ্ণমেণ্ট এইটো হ'ব গভৰ্ণমেণ্ট বহুতে এতিয়া এইটো টিক কৰি আছে ন এইটো নহয় গভৰ্ণমেণ্ট ইয়াত এটা লাগি থাকে এন সেই এনটো অপশ্যন নম্বৰ 2 আছে এইটো কাৰেক্ট আনচাৰ হয় বুজি পালে যোনে মানে ভালকৈ কনচেপচুৱেলি পঢ়ে ছিষ্টেমটো বুজি পঢ়ে সিহে ক্ৰেক কৰিব পাৰে যিকোনো এক্সাম অকল আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টে নহওক SI হওক পুলিচ হওক CDS হওক ন যিকোনো লেভেলৰ এক্সাম যদি ক্ৰেক কৰিব লাগে আপোনালোকে টিপছ এণ্ড ট্ৰিক্স ইউজ কৰিব লাগিব চ' মই আপোনালোকক গোটেইখিনি টিপছ এণ্ড ট্ৰিক্স দি দিছোঁ ন চ' যদি আপোনালোকৰ কিবা ডাউট আছে আপোনালোকে কমেণ্ট ছেকশ্যনত কৰে মই ভাইটি হিচাপে আপোনালোকৰ গোটেই দাদা ভাইটি যি ভাবে আৰু মোক মই আপোনালোকৰ গোটেইখিনি ডাউটছ ক্লিয়াৰ কৰিব চেষ্টা কৰিম আৰু যদি আপোনালোকে মোৰ GK PDF লাগে ফ্ৰী PDF দেন আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰিব মই আপোনালোকৰ কাৰণে ফ্ৰী PDF তাত আপলোড কৰোঁ আৰু যদি আপোনালোকে এনেকৈ ভিডিঅ' লাগে দেন আপোনালোকে কমেণ্ট ছেকশ্যন কৰিব মোক আৰু এনেকৈ ভিডিঅ' লাগে দাদা দেন আই উইল চিয়'ৰলি ব্ৰিং এণ্ড টিল দেন কিপ ৱৰ্কিং এণ্ড ষ্টাডি হাৰ্ড আৰু কালি ডণ্ট ফৰগেট কালি মই আপোনালোকৰ কাৰণে ৰিজনিঙৰ ভিডিঅ' লাগিম অ'কে ৰিজনিঙৰ বেষ্ট ৰিজনিং মানে মষ্ট যোনটো এক্সামৰ কাৰণে 100% অহা চান্সেছ আছে সেই তেনেকুৱা টপিক্সৰ পৰা মই আপোনালোকৰ কাৰণে ৰিজনিং ভিডিঅ'ছ লৈ আহিম চ' থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' এণ্ড বেষ্ট অফ লাক